আসসালামু আলাইকুম। আজি টেঙাতল আহি পেলাই আমি এইখিনি সামান বিতৰণ কৰিলোঁ। কম্বল, বিচনা, বাচন বৰ্তন সকলো মানুহক মাতি আনি একেলগে থিয় কৰাই এই সামানখিনি আমি বিতৰণ কৰোঁ। আজি যিটো মাল আমি আনি দিলোঁ, কি বৰ্তন, মছৰি, কম্বল, বিচনা এইখিনি আনি দিলোঁ। আপোনাৰ জামাতৰ যিখিনি মানুহক আমি দিলোঁ, এতিয়া সকলো মানুহে পাইছেনে বস্তুখিনি? 94 ঘৰৰ লিষ্ট দিয়া হৈছিলে আমাক, আৰু আলহামদুলিল্লাহ 94 ঘৰতো কমপ্লিট সামানখিনি দিছোঁ। লগত অলপ সামান বেছি হৈছে, আমি অলপ বেছিকৈ আনিছিলোঁ, আলহামদুলিল্লাহ এইখিনি হৈ গ'ল। আৰু টেঙাতলত বৰ্তমান যিখিনি ঘৰ জ্বলাই দিয়া হৈছে, গোটেই মানুহখিনিক যিখিনি বিতৰণ কৰিছোঁ আপোনালোকৰ সহযোগত, আপুনি আৰু গাঁওবুঢ়াৰ সহযোগত গোটেই মানুহে পাইছেতো বস্তুখিনি? আপুনি ইমাম সাহেব হৈ কি ক'ব? অনেক ধন্যবাদ জনাইছোঁ যে আমাৰ টেঙাতল গাঁওবাসীৰ কাৰণে যিখিনি চিন্তা কৰিছে, যে ইমান দুখবৰীয়া হালতত যে সিহঁতে মানে আমাক সহায় কৰিছে, সেইকাৰণে মানে আমি তো ধন্যবাদ জনাইছোঁ। আৰু আল্লাহৰ ওচৰত দোৱা কৰি থাকি যাতে আল্লাহ তেখেতক আৰু সুস্থভাৱে হায়াতে তৈবা দান কৰে। আলহামদুলিল্লাহ আসাম জমিয়ত উলামাৰ মুস্তাকান্তৰ চাহাব, কলিমুদ্দিন চাহাব প্ৰমুখ্যে তেখেতৰ মেনেজাৰক যেনেধৰণে আলহামদুলিল্লাহ কৈছোঁ কোৱাৰ লগে লগে এই সামানখিনি দি পঠিয়াইছে। তেখেতসকলৰ লগত ব্যক্তিগত মোৰ কোনো চিনাকি নাই, কিন্তু আপোনালোকৰ এই ৰিপৰ্টখিনি দিয়াৰ লগে লগে ৰিপৰ্টখিনি যেতিয়া দিলোঁ, আলহামদুলিল্লাহ তেখেতৰ মেহৰবানীতে লগে লগে পইচাখিনি পঠিয়ালে আৰু গোটেই সামানখিনি আনি আজি ইমাম চাহাব, গাঁওবুঢ়া সকলো মাজত ৰখি এইখিনি বস্তু, গতিকে অশেষ ধন্যবাদ জমিয়ত উলামাৰ এই টিমটোৰ কাৰণে দোৱা কৰিব। খাছ কৰি তেখেতসকলে, মই জমিয়তৰ লগত কোনো ব্যক্তিয়ে জড়িত নাছিলোঁ, আৰু এইখিনি বস্তু শুনাৰ লগে লগে মোৰ হাতেৰে এইখিনি বস্তু দিয়াই দিছে, গতিকে আপোনালোকক আনি দিছোঁ। সেইকাৰণে খাছ কৰি দোৱা কৰিব।